হেল্ল' এভৰিৱান আজিৰ এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ ঈশানোদয় স্কলাৰশ্বিপ 2025-26 বৰ্ষৰ বাবে যিবোৰ ষ্টুডেণ্টে আবেদন কৰি বা এপ্লাই কৰিম বুলি ভাবিছা এই ভিডিঅ'টো সেইবোৰ ষ্টুডেণ্টৰ কাৰণে আৰু যিবোৰ ষ্টুডেণ্টে HSD ডিগ্ৰীত মানে আণ্ডাৰ গ্ৰেজুৱেশ্যনত নাম ভৰ্তি কৰিছা সেইবোৰ ষ্টুডেণ্টে এই স্কলাৰশ্বিপটো এপ্লাই কৰিব পাৰিবা সো যদি নতুনকৈ আহিছা চেনেলটো প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু ভিডিঅ'টো এটা লাইক আৰু কমেণ্ট জনাবা আফটাৰ ভিডিঅ'টো চোৱাৰ পিছত আৰু প্লিজ স্কিপ নকৰিবা এটা কথা ভালকৈ মন কৰি শুনিবা ঈশানোদয় স্কলাৰশ্বিপ কোনবোৰ ষ্টুডেণ্টৰ কাৰণে ফাৰ্ষ্ট অফ অল কথা ঈশানোদয় স্কলাৰশ্বিপ 2025 বৰ্ষত কোনবোৰ ষ্টুডেণ্টে এপ্লাই কৰিব পাৰিব যিবোৰ ষ্টুডেণ্টে HS দিছে মানে ক্লাছ 12 পাছ কৰিছে CBSE হওক সেবা হওক যিকোনো বোৰ্ড হওক যদি 12 পাছ কৰিছে এণ্ড গ্ৰেজুৱেশ্যনত নাম ভৰ্তি কৰিছে মানে ক্লাছ 12 পাছ কৰি গ্ৰেজুৱেশ্যন মানে ডিগ্ৰী BA BSc BCom BBA যদি নাম ভৰ্তি কৰিছে সেইবোৰ ষ্টুডেণ্টৰ কাৰণে ঈশানোদয় স্কলাৰশ্বিপ সেইবোৰ ষ্টুডেণ্টে ঈশানোদয় এপ্লাই কৰিব পাৰিব ঈশানোদয় স্কলাৰশ্বিপটো NSPৰ আণ্ডাৰত NSP এটা পৰ্টেল নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল তাৰে আণ্ডাৰত UGCৰ আণ্ডাৰত ইউনিভাৰ্চিটি গ্ৰাণ্টছ কমিশ্যনৰ আণ্ডাৰত NSP কি ঈশানোদয় স্কলাৰশ্বিপ অনলি ফৰ নৰ্থ ইষ্টাৰ্ণ ষ্টুডেণ্ট মানে নৰ্থ ইষ্টৰ যিকেইটা ষ্টেট আছে তাৰে ষ্টুডেণ্টৰ কাৰণে এই স্কলাৰশ্বিপটো ফাৰ্ষ্ট অফ অল কথা তোমালোকে ক্লাছ 12 পাছ কৰা হ'ব লাগিব আৰু 2025 বৰ্ষত যদি এপ্লাই কৰিবা তোমালোকে 25 বৰ্ষত গ্ৰেজুৱেশ্যনত মানে BA BSc বা BCom BBA ডিগ্ৰীত নাম ভৰ্তি কৰিব লাগিব তাৰে কাৰণে তুমি ক্লাছ 12 সেবা হ'ব পাৰে CBSE হ'ব পাৰে মই CBSE আছিলোঁ সো ময়ো এপ্লাই কৰিছিলোঁ ময়ো পাইছোঁ ওকে সো সেবা CBSE নো প্ৰব্লেম বোৰ্ড হ'লে হ'ল আৰু ক্লাছ 12 পাছ মেইন কথা ক্লাছ 12 পাছ আৰু ডিগ্ৰী এটা ৰিকগনাইজ কলেজত হ'ব লাগিব ওকে আৰু ডিষ্টেন্সৰ ষ্টুডেণ্টে যিবোৰ ষ্টুডেণ্টে ডিষ্টেন্সত কৰে ডিগ্ৰী সেইবোৰ ষ্টুডেণ্টে নাপায় সেইবোৰ ষ্টুডেণ্টে এপ্লাই কৰিব নোৱাৰে এপ্লাই কৰিলেও ৰিজেক্ট হ'ব যিবোৰ ষ্টুডেণ্টে ডিষ্টেন্সত ডিগ্ৰী কৰে গ'ল এতিয়া তোমালোকে এই স্কলাৰশ্বিপটো এপ্লাই কৰিবলৈ কি লাগিব ফাৰ্ষ্ট অফ অল তোমালোকে NSP পৰ্টেলত এই স্কলাৰশ্বিপটো এপ্লাই কৰিব লাগিব নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেলৰ আণ্ডাৰত UGCৰ আণ্ডাৰত ঈশানোদয় নৰ্থ ইষ্টৰ ষ্টুডেণ্টৰ আগতে মই ক'লোঁ সো NSP পৰ্টেলত তোমালোকে ফাৰ্ষ্ট অফ অল OTR বনাব লাগিব OTR ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন OTR বনোৱাটো প্ৰচেছটো হ'ল তোমালোকে আধাৰ কাৰ্ড দি বনাব লাগিব ইউটিউবত বহুত ভিডিঅ' আছে যে OTR বনোৱা ওকে OTR অনলাইনে বনাব পাৰি NSP পৰ্টেলত যাই OTR ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰি ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন তাৰ মানে তোমাৰ এটা ৰেজিষ্ট্ৰেশ্যন তুমি যে স্কলাৰশ্বিপ কৰিবা তাৰে কাৰণে এটা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ওকে OTR বনাৰ পিছত তোমালোকে ফেচ অথেণ্টিকেশ্যন কৰিব লাগিব বায়োমেট্ৰিক অথেণ্টিকেশ্যন মানে এটা OTR এপ আছে NSP OTR এপ সেই OTR এপটো ডাউনলোড কৰি মোবাইলত তোমালোকে ফেচ অথেণ্টিকেশ্যন তুমি যে ৰিয়েল মানুহ হয় তুমি যোনটো তোমাৰ আধাৰ নাম্বাৰ দি OTR বনাইছা ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন বনাইছা নাম্বাৰটো সেই মানুহজনৰ লগত তোমাৰ ফেচ মেচ হয় নে নাই তোমাৰ আধাৰ কাৰ্ডত ফেচ আছে তোমাৰ যেতিয়া তুমি OTRত ফেচ দিবা মানে ভেৰিফাই হোৱাৰ পিছত OTR কমপ্লিট হোৱাৰ পিছত বায়োমেট্ৰিক কমপ্লিট হোৱাৰ পিছত তোমালোকে এই স্কলাৰশ্বিপটো NSP পৰ্টেলত যাই এপ্লাই কৰিব পাৰিবা তোমালোকে এপ্লাই কৰাতে তোমাৰ ক্লাছ 10ৰ মাৰ্কশ্বিট 12ৰ মাৰ্কশ্বিট লগতে এডমিট কাৰ্ড ৰাখিবা কাৰণ কিবা কিবি ডকুমেণ্টছ বা ডকুমেণ্টছ নহয় কিবা কিবি আপডেট বা কিবা কিবি ইম্পৰ্টেণ্ট ছাপ'জ ৰোল নাম্বাৰ তাৰপিছত ক্লাছ 10ত কিমান পাৰ্চেণ্টেজ আছিল 12ত কিমান পাৰ্চেণ্টেজ এইবোৰ তুমি আপডেট দিব লাগিব লিখিব লাগিব মানে ফৰ্ম ফিল আপ যেনেকৈ অনলাইন ফৰ্ম ফিল আপ কৰে অফলাইন ফৰ্ম ফিল আপ কৰে অনলাইন তুমি কম্পিউটাৰত বা য'ৰ পৰাই কৰা কম্পিউটাৰত কৰা লেপটপত কৰা য'তে কৰা তুমি সেইবোৰ আপডেট দিব লাগিব তোমাৰ 4-5খন ডকুমেণ্টছ আপলোড কৰিব লাগিব ফাৰ্ষ্ট অফ অল কি ডকুমেণ্টছ ইম্পৰ্টেণ্ট ডকুমেণ্টছখিনি কৈ দিছোঁ ওকে ফাৰ্ষ্ট অফ অল ডকুমেণ্টছখিনি কৈ দিছোঁ তোমাৰ ডকুমেণ্টছ কি লাগিব মেণ্ডেটৰী ডকুমেণ্টছ তোমাৰ আধাৰ কাৰ্ড থাকিব লাগিব তুমি ষ্টুডেণ্ট তোমাৰ আধাৰ কাৰ্ড থাকিব লাগিব ফাৰ্ষ্ট ছেকেণ্ড তোমাৰ 10-12ৰ মাৰ্কশ্বিট ৰাখিবা লগতে এডমিট ৰাখিবা যদি এডমিট নাই নো প্ৰব্লেম কোনো প্ৰব্লেম নাই বাট মাৰ্কশ্বিটটো আছে এভৰিৱানৰ মই গম পাওঁ মাৰ্কশ্বিট আছে 10-12ৰ মাৰ্কশ্বিট তাৰে পিছত তোমাৰ আধাৰ কাৰ্ড ক'লোৱে ফাৰ্ষ্ট অফ অল 3টা গ'ল তাৰপিছত তোমাৰ ইনকাম চাৰ্টিফিকেট লাগিব ঘৰৰ ইনকাম চাৰ্টিফিকেট তোমাৰ মা দেউতাৰ নামত তুমি এটা ইনকাম চাৰ্টিফিকেট ওলাবা সাৰ্কল অফিচৰ পৰা ওলোৱা বা তোমাৰ জিলাত য'ৰ পৰা ওলাই তোমাৰ ইনকাম চাৰ্টিফিকেট এখন ওলাবা
অ'কে ইনকাম চাৰ্টিফিকেট হ'ল তাৰপিছত লাগিব তোমাৰ PRC যদি PRC নাই ইন কেছ অফ PRC যদি PRC নাই তুমি ডমিচাইল ইউজ কৰিব পাৰা অ'কে ডমিচাইল কিছুমান ক্ষেত্ৰত ৰিজেক্ট হয় বাট কেতিয়াবা একচেপ্টো হৈ যায় চ' তুমি মষ্ট মই ইম্পৰ্টেণ্ট বুলি ক'ম তুমি PRC ইউজ কৰা যদি PRC আছে যদি নাই বনাব পাৰা বহুত টাইম আছে অ'কে তাৰপিছত PRC নাইবা ডমিচাইল দিব লাগিব তোমাৰ তাৰপিছত ইনকাম চাৰ্টিফিকেট দিব লাগিব আৰু মাৰ্কশ্বিট আপলোড কৰিব লাগিব ক্লাছ 10ৰ মাৰ্কশ্বিটৰ জেৰক্স আপলোড কৰিব লাগিব তাৰপিছত তোমাৰ বেংক একাউণ্টৰ লগত তোমাৰ আধাৰ কাৰ্ডৰ লিংক হ'ব লাগিব আৰু বেংক একাউণ্ট তোমাৰ থাকিব লাগিব যিকোনো বেংক কানাড়া বেংক SBI বেংক তাৰপিছত SBI ষ্টেট বেংক অফ ইণ্ডিয়া চেণ্ট্ৰেল বেংক পাঞ্জাৱ নেশ্যনেল বেংক যিকোনো বেংক হ'লেও হৈ যাব ন' প্ৰব্লেম যিকোনো বেংক হ'লেও হৈ যাব বাট কেইটামান বেংক নিদিবা মই কওঁ এইকেইটা বন্ধন বেংক নিদিবা এয়াৰটেল পেমেণ্ট বেংক নিদিবা ফিনো বেংক নিদিবা এইকেইটা বেংক নিদিবা বাকী পাঞ্জাৱ দিয়া নেশ্যনেল HDFC যিকোনো দিয়া ন' প্ৰব্লেম অ'কে তোমাৰ বেংক একাউণ্ট থাকিব লাগিব বেংক একাউণ্টৰ লগত তোমাৰ আধাৰ কাৰ্ড লিংক থাকিব লাগিব আধাৰ কাৰ্ড লিংক কৰি ল'বা আধাৰ কাৰ্ড মানে বেংকত আধাৰ কাৰ্ড দিলে লিংক কৰি দিয়ে আধাৰ কাৰ্ড বেংকৰ লগত লিংক কৰি দিয়ে অ'কে এপ্লিকেশ্যন দিলে তাৰপিছত তোমাৰ পাছবুক ৰাখিবা কাৰণ তুমি তোমাৰ বেংক ডিটেইলছখিনি আপলোড কৰিব লাগিব ছাবমিট কৰিব লাগিব তোমাৰ বেংক ডিটেইলছখিনি আৰু এখন Annexure 4 এফিডেভিট বনাব লাগিব কোৰ্টৰ পৰা এফিডেভিটত লিখা থাকিব যে তুমি স্কলাৰশ্বিপ এপ্লাই কৰি আছা তোমাৰ দেউতাৰ নাম বা গাৰ্জেন নাম থাকিব তোমাৰ নাম থাকিব তাতে তোমাৰ দেউতাৰ সিগনেচাৰ থাকিব হেতু এফিডেভিট কোৰ্টৰ পৰা বনাব লাগিব তুমি যিকোনো এডভোকেটক ধৰিলে তুমি গম পাবা যে কবা যে ঈশানোদৰ কাৰণে বা স্কলাৰশ্বিপৰ কাৰণে মই এপ্লাই কৰি আছোঁ NSP সো মোক এখন এফিডেভিট বনাই দিয়ক অলপ পইচা ল'ব বাট এফিডেভিট বনাই দিব Annexure 4 ওকে তুমি এফিডেভিটখন কোৰ্টৰ পৰা বনাব পাৰিবা আৰু এখন লাগিব বনফাইড যেতিয়া তুমি OTR বনাবা যেতিয়া এপ্লাই ষ্টাৰ্ট হ'ব তাৰে পৰা তুমি তোমাৰ বনফাইড মানে জয়নিং কাম ভেৰিফিকেশ্যন চাৰ্টিফিকেট তাৰে পৰা ওলাব পাৰিবা যেতিয়া এপ্লাই কৰিবা তোমাক জয়নিং কাম ভেৰিফিকেশ্যন চাৰ্টিফিকেট কোনো ইনষ্টিটিউটে নেদে বা তোমাৰ কলেজে নেদে তুমি যেতিয়া এপ্লাই কৰিবা তাৰে পৰা ওলাই যাব তোমাৰ জয়নিং কাম চাৰ্টিফিকেট এইখিনি ইম্পৰ্টেণ্ট ডকুমেণ্টছ এইখিনি আপলোড কৰিব লাগিব ফাৰ্ষ্ট অফ অল কথা তোমাৰ আধাৰ কাৰ্ড আৰু বেংক একাউণ্ট ডিটেইলছ মানে তোমাৰ আধাৰ কাৰ্ড আৰু বেংক ডিটেইলছ এইটো বেংক একাউণ্টৰ লগত লিংক ৰাখিবা এইটো বহুত ইম্পৰ্টেণ্ট আৰু আধাৰ কাৰ্ড মেণ্ডেটৰী আধাৰ কাৰ্ড নোহোৱাকৈ তুমি ঈশানোদয় বা NSP যিকোনো স্কলাৰশ্বিপ হওক এপ্লাই কৰিব নোৱাৰা আৰু এইখিনি ডকুমেণ্টছ হ'ল তুমি ডিটেইলছ দিব লাগিব তোমাৰ ঘৰৰ ডিটেইলছ দিব লাগিব তাৰপিছত তোমাৰ পাৰ্চনেল ডিটেইলছ দিব লাগিব তোমাৰ স্কুলীয়াত ক্লাছ 10ৰ পাৰ্চেণ্টেজ কিমান আছিল 12ৰ পাৰ্চেণ্টেজ কিমান আছিল কোন কলেজত এডমিশ্যন লৈছা এভৰিথিং ডিটেইলছ আপলোড কৰিব লাগিব আপলোড কৰাৰ পিছত মানে ফৰ্ম ফিল আপ কৰিব লাগিব অনলাইন তাৰপিছত ডকুমেণ্টছখিনি আপলোড কৰিলা ফাইনেল ছাবমিট কৰিলা ছাবমিট কৰি উঠি তুমি তোমাৰ ডকুমেণ্টছ প্লাছ যিখিনি ছাবমিট মেইন পেজ এখন ওলাই আহিব সেইখিনি তুমি কলেজত ছাবমিট কৰিব লাগিব ওকে আৰু বনফাইডখন তুমি যে ওলাবা ফাৰ্ষ্ট তোমাৰ যেতিয়া এপ্লাই কৰিবা তোমাৰ তাৰে পৰা ওলাই আহিব ওলোৱাৰ পিছত কি কৰিবা তুমি কলেজত যাই তোমাৰ ৰোল নাম্বাৰ তাৰপিছত তোমাৰ কলেজ কোন ইউনিভাৰ্চিটিৰ আণ্ডাৰত নাক কি গ্ৰেড NAAC নাক কি গ্ৰেড সেইবোৰ ফিল আপ কৰি কলেজৰ পৰা ফিল আপ কৰি আনি নোডেল অফিচাৰ মানে যোনজন মানুহে তোমাৰ কলেজৰ নোডেল অফিচাৰ মানে স্কলাৰশ্বিপৰ কাম কৰি আছে সি সিগনেচাৰ কৰি দিব প্ৰিন্সিপালে সিগনেচাৰ কৰি দিব ষ্টাম্প মাৰি দিব তাৰপিছত তুমি আপলোড কৰিব সেইখন কাগজ আপলোড কৰিব লাগিব NSP পৰ্টেলত মানে ঈশানোদয় যেতিয়া য'ত এপ্লাই কৰিছা তাতে আপলোড কৰিব লাগিব এইখিনি আছিল মেইন প্ৰচেছ এতিয়া মই প্ৰচেছখিনি থুলমূলকৈ বুজাইছোঁ যদি বুজা নাই তথাপিও ক'বা আৰু ছাবস্ক্ৰাইব কৰি ৰাখিবা মই লাইভতো বুজাই থাকোঁ ওকে তো লাইভত বুজাবলৈ ভাল হয় মানে লং ভিডিঅ' দিয়াতকৈ মই সেইকাৰণে লাইভত বুজাওঁ এতিয়া টকাটো হ'ল প্ৰতি বছৰে 80,000 প্ৰতি বছৰে 80,000 তোমালোকে পাবা তোমালোকৰ গ্ৰেজুৱেশ্যন এতিয়া তোমালোকৰ ছিনিয়ৰক সুধি চাবা যে 54 আগতে 54 দিয়া আছিল এতিয়া 54 নেদে প্ৰতি বছৰে 80,000কে দিয়ে প্ৰতি বছৰে 80,000কে তোমালোকে পাবা ওকে মান্থলি নোপোৱা ইয়াৰলি পাবা এতিয়া এপ্লাই কৰিবা নেক্সট ইয়াৰ তোমালোকে জুলাই আগষ্টত পইচা পাবা বা ছেপ্টেম্বৰত পইচা পাবা ওকে এতিয়া গ'ল এপ্লাইখিনিও কৈ দিলোঁ তোমালোকে আৰু এটা কুৱেশ্যন তোমালোকে ক'ৰ পৰা এপ্লাই কৰিবা নিজে এপ্লাই নকৰিবা মোবাইলৰ পৰা এপ্লাই নকৰিবা প্লিজ তোমালোকে কোনোবা এখন ভাল কম্পিউটাৰ কেফেৰ পৰা এপ্লাই কৰিবা ওকে আৰু এটা কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন স্কুটি পালে ঈশানোদয় পায়নে বা ঈশানোদয় পালে স্কুটি পায়নে শুনা
ঈশানোদয় পোৱা ষ্টুডেণ্টেও স্কুটি পাইছে, স্কুটি পোৱা ষ্টুডেণ্টেও ঈশানোদয় পাইছে। তো তাতে কোনো ক্লেছ নাই। অ'কে, ঈশানোদয়ৰ লগত স্কুটিৰ লগত কোনো ক্লেছ নাই। মই তাৰে কাৰণে এটা যিবোৰ ষ্টুডেণ্টে ঈশানোদয় পাইছে, স্কুটি পাইছে, দুয়োটাই পাইছে, মই 2 এদিনতে এটা ভিডিঅ' সিহঁতৰ লগত এটা ভিডিঅ' আনিম, সিহঁতক সুধিম, সিহঁতৰ লগত মই ভিডিঅ' যিবোৰ ষ্টুডেণ্টে স্কুটি পাইছে এণ্ড ঈশানোদয় বোথ পাই আছে, মোৰ জুনিয়ৰ হয়, সিহঁতৰ লগত মই ভিডিঅ' শ্বুট কৰি তোমালোকক জনাম যে স্কুটিও পাইছে এণ্ড ঈশানোদয় পাই আছে। চ' 80,000 স্কুটিৰ লগত কোনো ক্লেছ নাই। চ' এতিয়া যিবোৰ ষ্টুডেণ্ট পাৰ্চেণ্টেজৰ কথা আহে যে দাদা আমাৰ কিমান পাৰ্চেণ্ট থাকিব লাগিব। যদি 80%, যিবোৰ ষ্টুডেণ্টৰ 80% প্লাছ আছে, 80 বা 80% প্লাছ আছে, প্লিজ তোমালোকে ঈশানোদয় এপ্লাই কৰা। ইটছ এণ্ড এভৰি ষ্টুডেণ্ট, যিবোৰ ষ্টুডেণ্টে 80% ওপৰত আছে, তোমালোকে যিকোনো কাষ্ট হ'ব, SC SC বা OBC যি হওক, চ' যি কাষ্ট হয় তোমাৰ মানে ন' প্ৰব্লেম, তুমি 80% প্লাছ আছে যদি এপ্লাই কৰা। আৰু জেনেৰেল যদি 75 আছে যদি এপ্লাই কৰিব পাৰা, এপ্লাই কৰা, বা 70 আছে যদি এপ্লাই কৰা, ৰিস্ক লোৱা। মই ক'ম ৰিস্ক লোৱা, কাৰণ এমাউণ্টটো বহুত। আৰু SC ST আৰু SC যদি আছে, 65% আছে যদি তোমালোকে এপ্লাই কৰা। আৰু OBC 70% প্লাছ আছে যদি এপ্লাই কৰিব পাৰা, ৰিস্ক লোৱা। কাৰণ মই পাৰ্চেণ্টখিনি বুজাই দিছোঁ এগেইন, যে 80% যিবোৰ ষ্টুডেণ্টৰ SC হওক, OBC হওক, জেনেৰেল হওক, যিকোনো কাষ্ট হওক, 80% যদি প্লাছ আছে এপ্লাই কৰা, মেক্সিমামে পাবা, 99% পাবা। আৰু যিবোৰ ষ্টুডেণ্ট জেনেৰেল হোৱা 75ৰ ওপৰত আছে, 70ৰ ওপৰত আছে, এপ্লাই কৰিব পাৰা, ভাল পাৰ্চেণ্ট আছে, পাব পাৰা কেতিয়াবা। তাৰপিছত ST SC 65 প্লাছ আছে যদি এপ্লাই কৰা, ৰিস্ক লোৱা। তাৰপিছত OBC 70% প্লাছ আছে যদি এপ্লাই কৰা। অ'কে, এইখিনি আছিল মেইন আপডেট পাৰ্চেণ্টেজ ৰিগাৰ্ডিং। এতিয়া চিলেকশ্যন কেনেকৈ হয় শুনা। চিলেকশ্যন মেৰিট বেচিছ হয়, তথাপিও 3টা বস্তু মেটাৰ কৰে। মই যিমানখিনি ষ্টাডি কৰিছোঁ, মই যিমানখিনি মানুহৰ লগত ডিছকাছ কৰিছোঁ, বা যিমান টিচাৰ আছে, চবেই কয় আজিকালি যিটো নটিফিকেশ্যন NSPৰ ঈশানোদয়ৰ কাৰণে দিয়া আছে, এইটো 2014 বা 2016। চ' এতিয়া সেই নটিফিকেশ্যনত 54,000 আছে, বাট আপডেট এতিয়া কি 80,000 পায় ষ্টুডেণ্টে। চ' আপডেট কৰা নাই। চ' মোৰ এতিয়া 3টা বস্তু মেটাৰ কৰে। তোমাৰ পাৰ্চেণ্টেজ ফাৰ্ষ্ট, তাৰপিছত ঘৰৰ ইনকাম। তোমাৰ ঘৰৰ ইনকাম আৰু ইনকামটো বিল' 4.5 লাখ হ'ব লাগিব। তোমাৰ ঘৰৰ ইনকাম বিল' 4.5 লাখ হ'ব লাগিব। যিমান কম হয় সিমান তোমাৰ কাৰণে ভাল। আৰু তোমাৰ কাষ্ট অলপ হ'লেও মেটাৰ কৰে। অ'কে, আৰু হেণ্ডিকেপ, যিবোৰ হেণ্ডিকেপ ষ্টুডেণ্ট আছে, ফিজিকেলি হেণ্ডিকেপ, সিহঁতৰ ডাইৰেক্ট ৰিজাৰ্ভেশ্যন আছে। অ'কে, কিন্তু মোৰ মতে 3টা বস্তু মেটাৰ কৰে, তোমাৰ পাৰ্চেণ্টেজ, তোমাৰ এই ঘৰৰ ইনকাম আৰু তোমাৰ কাষ্ট। এই 3টা বস্তু মেটাৰ কৰে মোৰ মতে। আৰু বহুত যিমান মানুহ আছে চবৰ মতে বৰ্তমান এই 3টা বস্তু মেটাৰ কৰিহে মেৰিট লিষ্ট দিয়ে, মানে বেলেঞ্চত দিয়ে। অ'কে, এটা বেলেঞ্চত দিয়ে। আৰু নটিছখন যিখন আছে তোমালোকে চাবা, নটিছখন সেইটো 2014 নে 16 আছে, এতিয়ালৈকে আপডেট হোৱা নাই। অ'কে, এইখিনি আছিল মেইন আপডেট। চ' ভিডিঅ'টো কেনে পালা কমেণ্টত জনাবা। আৰু প্লিজ এপ্লাই কৰা ঈশানোদয়। 80,000 পাৰ ইয়াৰ, বহুত টকা। 4 বছৰত 3,20,000 বহুত টকা। চ' প্লিজ এপ্লাই কৰিবলৈ চেষ্টা কৰা অনলাইন NSPৰ আণ্ডাৰত, NSP নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেলৰ আণ্ডাৰত, UGCৰ আণ্ডাৰত, ঈশানোদয় স্কলাৰশ্বিপ নৰ্থ ইষ্টৰ ষ্টুডেণ্টৰ কাৰণে। অ'কে, ভিডিঅ'টো কেনে পালা জনাবা। আৰু যদি কিবা বুজা নাই, প্লিজ লাইভত, মই কেতিয়াবা লাইভ আহোঁ 7:37 PM বা 7:30 জইন হ'বা, মই তেতিয়াও ভালকৈ বুজাই দিম। অ'কে, এইখিনি আছিল মেইন আপডেট। থেংক ইউ এভৰিৱান। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবা, আৰু প্লিজ লাইক এটা কৰিবা।